সদায় মানে নিজৰ লগতে শেষ হৈ যায়, কিন্তু তেওঁ যিখিনি শিকাই থৈ যায় সেই শিষ্যসকলৰ মাজত মানে সেইখিনি সৃষ্টিখিনি জীয়াই থাকে। আজি এনে তাৰিখৰ হিচাপত আমাৰ 2 তাৰিখে ধৰ্মীয়ভাৱে যিখিনি ৰীতি নীতি মতে কৰে সেইখিনি শেষ হৈ গৈছে। আজি তাৰ স্কুলখনৰ শিষ্য যিখিনি আছিল বা প্ৰাক্তন শিষ্য বা গুণমুগ্ধ, এই গোটেইখিনিয়ে মানে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আয়োজন কৰিছে। আৰু তেওঁলোকে লৈছে যে অখণ্ড বাহিবাদন 12 ঘণ্টীয়া, গোটেই ৰাতিপুৱা 8টা বজাত আৰম্ভ হৈছে দেখিছে। আৰু এনেকৈ বিভিন্ন দলত গোটেই দিনটো মানে এক মুহূৰ্তৰ কাৰণেও মানে বিৰতি নোহোৱাকৈ ৰাতি 8টা বজালৈকে চলিব। দীপক শৰ্মা ছাৰ আমাৰ চবৰে গুৰু, তেখেত আমাৰ মাজত নাই। তাৰে 3 তাৰিখে এমাহ হৈ গৈছে, আজি 7 তাৰিখে সকলোৰে সময় সুবিধা মিলি দেওবাৰ হিচাপে আমি 12 ঘণ্টীয়া আজি বাঁহীৰ অনুষ্ঠান, একেলেঠাৰে 12 ঘণ্টা অখণ্ড বাঁহীবাদন হ'ব আজি তেখেতৰ শ্ৰদ্ধাঞ্জলিত। আমি গোটেই ছাত্ৰ ছাত্ৰীসকল আৰু এজন আমাৰ গুৰু কিশোৰ ভৰালী ছাৰ, তেখেতো আহি আছে, আমি সকলোৱে মিলি 12 ঘণ্টা তেখেতক শ্ৰদ্ধাঞ্জলি জনাম। আজি গোটেই অসমতে আছিলে, বিভিন্ন প্ৰান্তত আছিলে, বহুত জেগাৰ পৰা আহি আছে। হয়তো গুৱাহাটীত কোনোবা আছে, কিন্তু অৰিজিনেল গুৱাহাটীৰ নহয়, শিৱসাগৰৰো আছে, নলবাৰীৰো আছে, চৰাইদেউৰো আছে, তেনেকৈ বিভিন্ন স্থানৰ পৰা আজি আহিব সকলো।